ৰাতি এক বিকট শব্দৰে ধুমুহা গাৰ্জনিৰ নিচিনা শব্দ কৰি এক বিকট শব্দ হৈছিল। পিছদিনাখন যেতিয়া ৰাতি পুৱাইছিল তেতিয়া ভকতসকলে বাহিৰলৈ গৈছিল আৰু গৈ দেখা পায় তাত এক কুণ্ড সদৃশ বিলৰ সৃষ্টি হৈছিল। প্ৰতিদিনাখনে একোটি নতুন নতুন ধৰণৰ আচৰিত এক অদ্ভুত দৈৱ শক্তি তেওঁলোকে প্ৰত্যক্ষ কৰিবলৈ পাইছিল। সেই কলয়া ঘাটতে মাধৱ গুৰুজনাই কলয়া গংগা নমাই আনিছিল। হেল্ল' ফ্ৰেণ্ডছ, আজি মই আহিছোঁ এগৰাকী বিশিষ্ট ব্যক্তিৰ কাষত। তেওঁক আপোনালোকে প্ৰায় চিনিয়ে পায়। তেওঁ হৈছে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাৰ ভাগিন ৰামচৰণ ঠাকুৰাতাৰ বংশধৰ শ্ৰী নিৰ্মল অধিকাৰী বাপজনাৰ কাষলৈ আহিছোঁ আৰু তেওঁ বৰ্তমান সুন্দৰীদিয়া সত্ৰৰ সত্ৰাধিকাৰ। গতিকে নিৰ্মল অধিকাৰী বাপজনাৰ কাষলৈ আহি মই বহু মূল্যৱান কথা আজি জানিবলৈ আহিছোঁ। সেয়া হ'ল আমাৰ বৰপেটাৰ সুন্দৰীদিয়া সত্ৰৰ নিচেই কাষত এখন সত্ৰ আছে, সেয়া হৈছে কলয়া গংগা। গতিকে এই কলয়া গংগা সত্ৰখন বা কীৰ্তনঘৰ বা নামঘৰ, এই নামঘৰটো কেনেকৈ প্ৰতিষ্ঠা হ'ল, এই ষ্টৰিটো যিটো কাহিনী সেইটো মই বাপজনাৰ পৰা জানিবলৈ চেষ্টা কৰিছোঁ। বাপ নমস্কাৰ। হয়, আমাৰ বোপা এখেতে এটা ধুনীয়া অমূল্যৱান কথা জানিব আমাক জনাৰ কাৰণে কৈছে। যেতিয়া ভগৱান কৃষ্ণই এই ধৰাৰ ধামৰ পৰা যেতিয়া তেওঁ বৈকুণ্ঠ প্ৰয়াণ হৈছিল, তেতিয়া সমগ্ৰ ভাৰতবাসী তথা আমাৰ যি ভক্তকুলসকল আছিল তেওঁলোকৰ অন্তৰত শোকদগ্ধই মন তেওঁলোকৰ বিষাদেৰে ভৰি পৰিছিল। ঠিক তেনেধৰণে যেতিয়া আমাৰ প্ৰাণৰ আমাৰ মনৰ যি আমাক ভাষা, সংস্কৃতি, ধৰ্ম, জ্ঞান, ৰীতি নীতি, সংস্কাৰ আমাক যি গুৰুজনা জগতগুৰু শ্ৰীমন্ত শংকৰ গুৰুজনাই দি থৈ গৈছে, সেই শংকৰ গুৰুজনাৰ যি বৈকুণ্ঠ প্ৰয়াণ হৈছিল তেতিয়াও সেই ভক্তসকলৰ মাজত এক বিষাদৰ শোকে আমাক দগ্ধ কৰি তুলিছিল। আৰু ঠিক তেনেকুৱা সময়তে তেওঁৰ প্ৰাণৰ বান্ধৱ মাধৱ গুৰুজনাক যি ধৰ্মৰ ভাৰ দি থৈ গৈছিল, সেই মাধৱ গুৰুজনাই ভক্তসকলক ধৰ্মৰ জ্ঞান, তত্ত্ব, দৰ্শন এইবিলাক দিয়াৰ মাধ্যমেৰে এক ধৰ্মসভা আয়োজন কৰিছিল। আৰু তেতিয়া ভক্তসকলক কৈছিল যে মোৰ ভকতসকল, আমি অহাকালি আমি ধৰ্মসভা এখনি পতা যাওক, ধৰ্মতত্ত্বৰ কথাৰ আলোচনা কৰা যাওক আৰু তোমালোকে ইদিগ সিদিগত তোমালোকে এই কথাখিনি প্ৰচাৰ কৰি দিয়া, অৰ্থাৎ জান দি দিয়া। তেতিয়া তেওঁৰ অনুগামী ভকতসকলে বিভিন্ন ঠাইত জান দিলে আৰু গুৰুজনাটো সুন্দৰীদিয়াত 14 বছৰ তেওঁ নিবাস কৰি আছিলে। নাতি দূৰত ভেৰভেৰী নামে ঠাই, সেই সময়ত সেই ঠাইখিনিৰ নাম ভেৰভেৰী আছিল আৰু সেই ভেৰভেৰী নামে ঠাইত মাধৱ গুৰুজনাই 7 দিন 7 ৰাতি সেই ধৰ্মসভা, সেই ধৰ্মতত্ত্ব কথা আলোচনা কৰিছিল। আৰু প্ৰতিদিনাখনে একোটি নতুন নতুন ধৰণৰ আচৰিত এক অদ্ভুত দৈৱ শক্তি তেওঁলোকে প্ৰত্যক্ষ কৰিবলৈ পাইছিল। আৰু সেই সমস্ত
কৰ্মবিলাক হৈছিল গুৰুজনাৰ অলৌকিক শক্তিৰ দ্বাৰাই। সেই ঠাইখিনি আজি তাক কলয়া ঘাট বুলি জনা যায় আৰু কলয়া ঘাট নামে সেই প্ৰখ্যাত। আৰু সেই কলয়া ঘাটতে মাধৱ গুৰুজনাই কলয়া গংগা নমাই আনিছিল। যি ধৰণে শংকৰ গুৰুজনাই বৰদোৱা নামে ঠাইত আকাশী গংগা নমাই আনিছিল, ভক্তসকলৰ জীৱকুলসকলৰ যি পানীৰ হাহাকাৰ হোৱাৰ কাৰণে গতিকে তেওঁ সেই আকাশী গংগা নমাই আনিছিল। আৰু ঠিক তেনেধৰণে মাধৱ গুৰুজনায়ো গুৰুজনাৰ সেই আৰ্হি সদায় তেওঁ গুৰুজনাক উদ্ধত ৰাখি কৰ্মবিলাক কৰি গৈছিল। আৰু তেনেধৰণে এই মাধৱ গুৰুজনায়ো সেই কলয়া গংগা নমাই আনিছিল। যি প্ৰথম দিনাখন দেখিবলৈ পাইছিল ভকতসকলে আৰু সেই কথা উমান দিয়াইছিল মাধৱ গুৰুজনাই যে জানিছা মোৰ ভকতসকল যে গণ্ডস্বৰূপে আহে ধৰ্ম মহাশয়, ব্যাঘ্ৰস্বৰূপে আহে নিজৰ ৰূপ ধৰি কৃষ্ণ। গতিকে তেনেধৰণে প্ৰতিটো মানে জীৱস্বৰূপে সেই মহান ঠাইখিনিত আহিছিল আৰু গুৰুজনাই মাধৱ গুৰুজনাই ভক্তসকলক ধৰ্মৰ তত্ত্বৰ কথাৰ দ্বাৰাই সমস্ত কথাখিনি বুজাই দিছিল। আৰু ওচৰতে তেওঁৰ ভক্ত যি পানীৰ পো ৰাম আতা বুলি আছিল, সেই পানীৰ পো ৰাম আতাক কৈছিল যে ৰাম, তোমাৰ গোহালিৰ কাষত এঠোক কল পকি আছে, তুমি সেই কলখিনি আনি ভকতক তুমি বিলাই দিব লাগে। তেতিয়া ৰাম আতাই কৈছিল যে কৃপাল গুৰু, আপোনাৰ কৰ্মখিনি আমি কোৱাৰ আগতে আমি গোটেই গাঁওখিনিতে চলাত কৰিলোঁ। আমি ভকতসকলক অকণমান কল দিয়াৰ মানস কৰা হৈছিল, কিন্তু আমি বিচাৰি বিচাৰি ক'তোৱে আমি কল পোৱা নাছিলোঁ। তেতিয়া মাধৱ গুৰুজনাই কৈছিল তুমি যোৱাচোন, চোৱা তোমাৰ গোহালিৰ কাষতে এঠোক কল পকি আছে, তুমি যাই লৈ আহা। আৰু তেতিয়া ৰাম আতাই তেওঁৰ গোহালিৰ কাষত যাই দেখে যে এঠোক কল পকা কল পাতেৰে সেই কলঠোক আৱৰি আছে। সেইবিলাক হৈছে গুৰুৰ মহিমা, তেওঁলোক হৈছে অৱতাৰ পুৰুষ। গতিকে তেওঁলোকৰ মহিমা অৱতাৰৰ কথা এই ৰাম আতাই জানিব পাৰিছিল যে এওঁলোক দৈৱ পুৰুষ, তেওঁলোকৰ এই লীলাৰ দ্বাৰাইহে বা অদ্ভুত শক্তিৰ দ্বাৰাইহে এই কৰ্ম সম্ভৱ হ'ব পাৰিল। কাৰণ তেওঁ সকলো ঠাইত চলাত কৰিছিল, ক'তো বিচাৰি পোৱা নাছিল। গতিকে সেই তেওঁৰ আজ্ঞামতে তেনেধৰণে কলখিনি আনি ভকতক বিলাই দিছিল। আৰু সিদিনাখন আছিল একাদশী, আৰু সেই একাদশীৰ দিনাখন ভকতসকলে কল খাই সেই বাকলিবিলাক ওচৰতে পেলাই দিছিল। আৰু ঠিক তেনেধৰণে পুনৰ গুৰুজনাই ধৰ্মতত্ত্ব কথাত ভকতসকলক নিমগ্ন কৰি ৰাখিছিল। ৰাতি এক বিকট শব্দৰে ধুমুহা গাৰ্জনিৰ নিচিনা শব্দ কৰি এক বিকট শব্দ হৈছিল। সেই কথা ভকতসকলে জানিবই পৰা নাছিল, কাৰণ তেওঁলোকে গুৰুজনাৰ কথাত ইমান নিমগ্ন হৈ আছিল, সেই কথা কেৱল গুৰুজনাইহে জানিছিল। আৰু পিছদিনাখন যেতিয়া ৰাতিপুৱাইছিল তেতিয়া ভকতসকলে বাহিৰলৈ গৈছিল আৰু গৈ দেখা পায় তাত এক কুণ্ড সদৃশ বিলৰ সৃষ্টি হৈছিল। আৰু আহি গুৰুজনাক কৈছিল যে আমি এক কুণ্ডৰ বিল সদৃশ, এক সৰোবৰ সদৃশ আমি তাত পানীত কলখিনি খোৱা সেই কলখিনি উপঙি থকা দেখা পোৱা হৈছে। তেতিয়া গুৰুজনাই আহি তেওঁৰ লীলাৰ কথা তেওঁ নিজেই জানিব পাৰিছিল আৰু ভকতসকলক কৈছিল যে মোৰ ভকতসকল, গুৰুজনাই যি আকাশী গংগা নমাই আনিছে আৰু সেই গুৰুজনাৰ অদ্ভুত শক্তিৰ দ্বাৰাই আজি ইয়াত কলয়া গংগাৰ সৃষ্টি হৈছিল। আৰু এই কলয়া গংগা যিসকলে মনোবাঞ্ছা তেওঁলোকে অভিলাষ ইচ্ছা আকাংক্ষা লৈ ইয়াত যি ধৰণে মাগিব, শাস্ত্ৰটো আছে যে কল্পতৰু বৃক্ষসম কল্পতৰু
বৃক্ষ সবাতো সমান মাগন্তা জনক মাত্ৰ কৰে ফলদান নমাগিলে কদাচিত যাচি নেদেগাছে হেন বৃক্ষক বিষম বুলি বাছে। তো তেনেধৰণে সেই ঠাইখিনিৰ যি অদ্ভুত মহিমা, যি অদ্ভুত শক্তি সেই গুৰুজনাই ভকতসকলক কৈ গৈছিল। আৰু সেই পানীখিনি মাধৱ গুৰুজনাই পদজল হিচাপে মূৰত আৰু মুখত দি সেই ঠাইৰ পৰা প্ৰস্থান কৰিছিল। আৰু সেই ঠাইখিনি আজিও সেই গুৰুজনাৰ পদজল হিচাপে সকলোৱে মূৰত জল লৈ গ্ৰহণ কৰে আৰু সকলোৱে তাতে কল দি বা অন্য ধৰণৰ বয় বস্তু নি তাতে যি মনে কামনা কৰে সেই মনে তেওঁলোকৰ বাঞ্ছা হোৱা বুলি কিছুমানে বিশ্বাস কৰে। আজি বাপজনাৰ পৰা এটা অতি মূল্যৱান প্ৰশ্নৰ উত্তৰ মই পালোঁ। বৰ ভাল লাগিল, তেওঁ অতি সুন্দৰকৈ মোক বুজাই দিলে আৰু এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক বুজাবলৈ চেষ্টা কৰিছোঁ, জনাবলৈ চেষ্টা কৰিছোঁ। তো ভিডিঅ'টো ইয়াতে আজি শেষ কৰিছোঁ। ধন্যবাদ।